স্থানীয় ৰাইজে নিজে অভিযোগ দাঙি ধৰিছে যে NHIDCLৰ যি কাম সেই কামৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকৰ অভাৱবোৰ আছে। ইতিমধ্যে বহুতে অভিযোগ দাঙি ধৰিছে যে ক্ষতিপূৰণ পোৱা ক্ষেত্ৰত বহুতে তেওঁলোকে পোৱা নাই আৰু লগতে আজি PUP ক্ষেত্ৰত আমাৰ স্থানীয় ৰাইজে বহুত গুৰুত্বপূৰ্ণ আৰু যুক্তিপূৰ্ণ কথাখিনি ক'লে। কিন্তু আমি দেখা পাইছোঁ যে কেন্দ্ৰৰ চৰকাৰ NHIDCL তেওঁলোকে মাত্ৰ ডাঙৰ ডাঙৰ ঠিকাদাৰৰ কথাবোৰ শুনে, টেণ্ডাৰৰ ওপৰত টেণ্ডাৰ কৰি থাকে। ইতিমধ্যে 4বাৰ তেওঁলোকে কল কৰিছে, কিন্তু যিদৰে কামখিনি হ'ব লাগে কামখিনি হোৱা নাই। তো বহুত অভাৱ অভিযোগ আছে আমি দেখা পাইছোঁ। তেওঁলোকে এটা ভাল কোৱালিটি থকা হাইৱে যাইপথ আমাক দিব পাৰিব, ইয়াৰ মোৰ সন্দেহ। তথাপিও যদি সঁচাকৈ তেওঁলোকে এটা কোৱালিটি আমাৰ 4লেন ঘাইপথ তেওঁলোকে দিব পাৰে, এতিয়া মই নিজে তেখেতৰ ওচৰত গৈ গামোচা মইতো NHIDCLৰ ওপৰত তদন্ত হোৱা বিচাৰোঁ। NHIDCL বিষয়াসকল অসমত আহি ভাবিছে যে তেওঁলোকৰ ওপৰত কোনো চকু নিদিয়ে, স্থানীয় প্ৰতিনিধিসকলে মাত নামাতে, ৰাজ্য চৰকাৰ মাত্ৰ ঠিকাদাৰৰ কথাবোৰ শুনে আৰু সেইকাৰণে বহুত বছৰ তেওঁলোকে নিজৰ মন মানি তেওঁলোকে কৰিলে, নিজৰ মনৰ ইচ্ছামতে তেওঁলোকে কাম কৰিলে আৰু সেইকাৰণে যথেষ্ট গাফিলতি আছে। এতিয়া কামবোৰ এতিয়া পৰিৱেশটো সলনি হ'ল। এতিয়া মই নিজে আহিছোঁ, এতিয়া নিজে মই চকু দিম। ইয়াৰ পূৰ্বে যেতিয়া মই কলিয়াবৰৰ সাংসদ আছিলোঁ সেই সময়তো মই তিয়ক শিৱসাগৰ কথাও উত্থাপন কৰিছোঁ, কিন্তু এতিয়া মই নিজে মিটিঙত থাকি বিভিন্ন আমাৰ ৰেকৰ্ডবোৰ তথ্যবোৰ ওলাবলৈ মই এটা সুবিধা মোৰ ওচৰত আছে আৰু মই কৈছোঁ যে ছইল কোৱালিটিৰ ক্ষেত্ৰত যিধৰণে তেওঁলোকে ছইলবোৰ পেলাই আছে, ছইল এনালিচিছ কৰা নাই, যিধৰণে মাটি তেওঁলোকে পেলাই আছে, যিধৰণে তেওঁলোকে কামখিনি কৰি আছে, সেইটোৱে প্ৰমাণ কৰে যে NHIDCL বাস্তৱভাৱে আমাক উত্তৰ পূৰ্বাঞ্চলৰ মানুহক সহায় কৰাৰ বাবে নহয়, NHIDCL উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ পৰা পইচা কেনেকৈ লুটিব পাৰে, লুণ্ঠন কৰিব পাৰে, তেওঁলোকে তাতে ব্যস্ত। আৰু সেইটোৱে মই সুধিবলৈ বিচাৰিছোঁ আমাৰ নীতিন গাডকাৰী ডাঙৰীয়া যে আপোনালোকে ঘাইপথৰ কামখিনি সম্পূৰ্ণ কৰা নাই, কিন্তু টোল লগাই দিছে। এতিয়া গুৱাহাটীৰ পৰা নগাঁও যাওঁতে ৰাস্তা বেয়া হৈছে, কিন্তু টোল লগাই দিছে। সোণাপুৰত টোল, ৰহাত টোল, ইয়াতো কামখিনি হোৱা নাই, কিন্তু পইচা তোলাত তেওঁলোকে উস্তাদ। একে আমাৰ অসমৰ মুখ্যমন্ত্ৰী কামখিনি হোৱা নাই, বিদ্যুতীকৰণ কৰিব পৰা নাই, 24 ঘণ্টা লাইন দিব পৰা নাই, কিন্তু লাইনৰ বিল এতিয়া স্মাৰ্ট মিটাৰ যোগেদি বঢ়াই দিছে। তো এই ধৰণৰ অভিযোগ আমাৰ আমি ৰাইজে আমাৰ সন্মুখত দাঙি ধৰিছে আৰু আমি ৰাইজৰ কণ্ঠ হৈ আমি চৰকাৰৰ বিৰুদ্ধে মাত মাতি যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।